নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড থাকিলে নতুনকৈ চৰকাৰী বিনামূলীয়াকৈ 5টা আঁচনিৰ সুবিধা লাভ কৰিব কিন্তু কেনেকৈ আবেদন কৰিব কত কৰিব লাগিব সবিশেষ জানিব আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয় চাউলৰ উপৰিও কিন্তু চৰকাৰী কেইবাটাও সুবিধা লাভ কৰিব কিন্তু বহুতে হয়তো নাজানে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কি আঁচনি সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত জানক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ 1 নম্বৰ আঁচনিটো হৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ লাভ কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ কাৰণ ইতিমধ্যে চৰকাৰী গেছ চিলিণ্ডাৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে নতুনকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব বিনামূলীয়াকৈ তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে আজি আবেদন কৰিব পাৰিব কিন্তু ক'ত আবেদন কৰিব কেনেকৈ কৰিব চাওক বন্ধুসকল যদি আপোনালোকে নতুনকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিব বিচাৰিছে যেনেকৈ আপোনালোকে যদি আবেদন কৰে এইচপি গেছ চিলিণ্ডাৰ বা ভাৰত গেছ চিলিণ্ডাৰ বা ইন্ধন গেছ চিলিণ্ডাৰ তেতিয়াহ'লে আপোনালোকৰ কি হ'ব য'ত গেছ এজেঞ্চি আছে অৰ্থাৎ এইচপি গেছ চিলিণ্ডাৰৰ এজেঞ্চি য'ত আছে আপোনালোকে পোনপ্ৰথমতে এজেঞ্চিৰ লগত যোগাযোগ কৰিব আৰু তাতে গৈ কিন্তু আপোনালোকে নতুনকৈ অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবলৈ সময়ত আপোনালোকৰ ডকুমেণ্টছ কি লাগিব আধাৰ কাৰ্ড লাগিব বেংক একাউণ্ট লাগিব বা বেংক পাছবুক লাগিব মোবাইল নম্বৰ লাগিব ফটো লাগিব আৰু আপোনালোকৰ যিকোনো এটা আইডি প্ৰুফ হ'লেই হ'ব মানে পেন কাৰ্ড হওক বা ভোটাৰ আইডি কাৰ্ড হওক যদি আপোনালোকৰ ঘৰত এইখিনি ডকুমেণ্টছ বা নথিপত্ৰ আছে তেনেহ'লে আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব আৰু বজাৰতকৈ অতি কম মূল্যত কিন্তু গেছ চিলিণ্ডাৰ লাভ কৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি গেছ চিলিণ্ডাৰ এতিয়ালৈকে আবেদন কৰা নাছিলে তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ অতি শীঘ্ৰেই আপোনালোকে নতুনকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি পূৰ্বত কোনো ধৰণৰ গেছ চিলিণ্ডাৰ কিনিছিলে বা পইচা দি কিনিছিলে তেনেহ'লে যোনটো আধাৰ কাৰ্ড দিছিলে এতিয়া নতুনকৈ চৰকাৰী গেছ চিলিণ্ডাৰ আবেদন কৰাৰ সময়ত সেই আধাৰ কাৰ্ডটো নিদিব বেলেগ এটা আধাৰ কাৰ্ড দিব কাৰণ একেটা আধাৰ কাৰ্ড দুটাত যদি দিয়ে তেনেহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে গতিকে আপোনালোকে বেলেগ এটা আধাৰ কাৰ্ড দি এপ্লাই কৰিব আৰু আজিৰ 2 নম্বৰ আঁচনিটো হৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি এতিয়ালৈকে বিনামূলীয়াকৈ চৰকাৰী টয়লেট আবেদন কৰা নাই বা চৰকাৰী লেট্ৰিন আবেদন কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ কাৰণ নতুনকৈ চৰকাৰী টয়লেটৰ আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈ গৈছে যিসকল ৰাজ্যত এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই তেওঁলোকক চৰকাৰী টয়লেটৰ আবেদনৰ বাবে আহ্বান জনাইছে চৰকাৰে বন্ধু বান্ধৱীসকল চৰকাৰে নতুনকৈ 18,000কৈ টকা অৰ্থাৎ দুটা ইনষ্টলমেণ্টৰ যোগেদি 9,000 প্লাছ 9,000কৈ চৰকাৰী টয়লেটৰ বাবে দিব গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব আৰু তাৰ বাবে আপোনালোকৰ লাগিব ৰেচন কাৰ্ড আধাৰ কাৰ্ড যিকোনো এটা আইডি প্ৰুফ লাগিব ফটো লাগিব মোবাইল নম্বৰ লাগিব আৰু বেংক একাউণ্ট নম্বৰ লাগিব যদি আপোনালোকৰ ঘৰত এইখিনি নথিপত্ৰ বা ডকুমেণ্টছ আছে তেনেহ'লে আপোনালোকে নতুনকৈ গভৰ্ণমেণ্ট চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব আৰু চৰকাৰী টয়লেট ক'ত আবেদন কৰিব আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত বা CSC চেণ্টাৰত গৈ নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব আৰু তাৰ পৰা আবেদন কৰাৰ পিছত আপোনালোকক ফৰ্ম এখন দিব আপোনালোকৰ নথিপত্ৰৰ সৈতে জমা দিব লাগিব আপোনালোকে গাঁও পঞ্চায়তত আৰু জমা দিয়াৰ পিছত আপোনালোকৰ ফৰ্মখন আপোনালোকৰ চৰকাৰে যেতিয়া একচেপ্ট কৰিব তাৰ পিছত কিন্তু আপোনালোকক এই যি 18,000 টকা দুটা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত আপোনালোকৰ একাউণ্টত প্ৰেৰণ কৰিব গতিকে আপোনালোকে যদি এপ্লাই কৰা নাছিলে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হোৱা নাছিলে তেনেহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ কাৰণ ইতিমধ্যে অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে বন্ধু বান্ধৱীসকল ৰাজ্যত নতুনকৈ 12,60,000 পৰিয়ালক বা ব্যক্তিক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব অৰ্থাৎ যিসকলে যোগ্য হ'ব আৰু যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ডৰ উপৰিও কেইবাটাও নথিপত্ৰ লাগিব ইতিমধ্যে মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব A to Z তাতে দিয়া আছে আৰু অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ আপডেট যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰে তেনেহ'লে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব ডিবিটিৰ মাধ্যমত তাৰ বাবে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আবেদন কৰাৰ আগতে আৰু বন্ধুসকল ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড বেংক একাউণ্ট আৰু ফটো ইনকাম চাৰ্টিফিকেট আৰু বছৰি আয় যদি আপোনালোকৰ 2 লাখ টকাতকৈ কম আছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যোৱা 19 তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0 আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে গতিকে আপোনালোকে
আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তত গৈ যোগাযোগ কৰিব। তাতে কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 ফৰ্ম পাব আৰু সেই ফৰ্ম যেতিয়া আপোনালোকে ফিলআপ কৰিব, ফিলআপ কৰা এটা নিৰ্দিষ্ট সময় থাকিব। সেই সময়ৰ ভিতৰত আপোনালোকে জমা দিব আৰু যিখিনি নথিপত্ৰ তাতে বিচাৰিব আপোনালোকে সেই নথিপত্ৰখিনি দিব। অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ কি কি নথিপত্ৰ লাগে, সেইখিনি আপোনালোকে চাই ল'ব ভিডিঅ'খিনি, তাতে সবিশেষ জানিব। আৰু যদি নেজানে তেনেহ'লে আপোনালোকে যেতিয়া ফৰ্মখন সংগ্ৰহ কৰিব তেতিয়া কিন্তু তাতে গোটেইখিনি তথ্য দিয়া থাকিব। গতিকে আপোনালোকে সেই ফৰ্মখন ভালকৈ ফিলআপ কৰাৰ পিছত আপোনালোকৰ নথিপত্ৰখিনি স্পষ্টকৈ দিব আৰু বেংক একাউণ্টটো স্পষ্টকৈ দিব যাতে কোনো ধৰণৰ খেলিমেলি নহয়। কাৰণ অৰুণোদয় আঁচনি 3.0 যিসকলে যোগ্য হ'ব তেওঁলোককহে নতুনকৈ অন্তৰ্ভুক্ত কৰিব। গতিকে আজি 3 নম্বৰ আঁচনিটো আছিলে এটা ডাঙৰ আঁচনি। যদি অৰুণোদয় আঁচনি 3.0 লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ 4 নম্বৰ আঁচনিটো হৈছে অসমবাসী ৰাইজৰ কাৰণে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ PMAYG অৰ্থাৎ নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাছিলে তেন্তে আপোনালোকৰ বাবে সুখবৰ। ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। আপোনালোকে আবেদন ক'ত কৰিব, কেনেকৈ কৰিব, কি কি নথিপত্ৰ লাগিব। চাওক, আপোনালোকে যদি চৰকাৰী ঘৰ আবেদন কৰিবলৈ হয় তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। কোনো ধৰণৰ অনলাইনত নহ'ব চৰকাৰী ঘৰ আবেদনৰ প্ৰক্ৰিয়াটো। আপোনালোকৰ ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তত গৈ কিন্তু বৰ্তমান অফলাইনৰ মাধ্যমত আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। হয়তো আহিবলগীয়া সময়ত অনলাইনৰ মাধ্যমতো চলিব। আপোনালোকে তাৰ বাবে CSC কম্পিউটাৰ দোকানৰ লগত এবাৰ যোগাযোগ কৰি ৰাখিব। আৰু অসমত নতুনকৈ কিমান পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব, ইয়াতে চাওক, 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰত চৰকাৰে অসমলৈ পুনৰ আগবঢ়াইছে 1,71,593টা নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। অৰ্থাৎ বন্ধু-বান্ধৱীসকল, ইতিমধ্যে 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰ অসমত ইতিমধ্যে কমপ্লিট হৈছে আৰু পুনৰ কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়াইছে 1,71,593টা পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে। গতিকে বন্ধু-বান্ধৱীসকল, যিসকলে চৰকাৰী ঘৰ পোৱা নাছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকৰ গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰক আৰু নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰক। আৰু চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে কি কি নথিপত্ৰ লাগিব? বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিবলৈ হয় তেনেহ'লে অকল ৰেচন কাৰ্ড থাকিলেই নহ'ব। তাৰ উপৰিও কেইবাটাও ডকুমেণ্টছ লাগিব। আধাৰ কাৰ্ড লাগিব, বেংকৰ একাউণ্ট লাগিব, কাৰণ বেংকত ডাইৰেক্ট পোনপটীয়াকৈ আপোনালোকৰ চৰকাৰী ঘৰৰ টকাটো প্ৰেৰণ কৰিব। তাৰ উপৰিও আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, যিকোনো এটা ID প্ৰুফ লাগিব, ফটো লাগিব, আধাৰ কাৰ্ড লাগিব। এইখিনি ডকুমেণ্টছ হ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। আৰু আজিৰ 5 নম্বৰ আঁচনিটো হৈছে অসমবাসী ৰাইজৰ কাৰণে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে PM কিষাণ যোজনাৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ DBTৰ মাধ্যমত একাউণ্টত প্ৰেৰণ কৰিব। গতিকে যিসকল কৃষক হয় তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ নতুনকৈ PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই আবেদন কৰক আৰু আহিবলগীয়া 18 কিস্তি ধন 2,000 টকা লাভ কৰিব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছ লাগিব, ইতিমধ্যে মই ভিডিঅ' এটা বনাই আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'খিনি যদি চোৱা নাছিলে তেনেহ'লে চাই ল'ব। তথাপিও মই কৈ দিছোঁ, যদি আপোনালোকে নতুনকৈ আবেদন কৰিবলৈ হয়, আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব, এই দুটা বাধ্যতামূলক। তাৰ উপৰিঞ্চি আপোনালোকৰ মাটিৰ জমাবন্দী লাগিব, বেংক একাউণ্ট নম্বৰ লাগিব, মোবাইল নম্বৰ লাগিব, ফটো লাগিব, ভোটাৰ ID প্ৰুফ, এড্ৰেছ লাগিব। আপোনালোকৰ যদি এইখিনি নথিপত্ৰ আছে তেনেহ'লে আপোনালোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আপোনালোকৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অনলাইনৰ মাধ্যমত আবেদন কৰিব। তাৰপিছত আপোনালোকে এগ্ৰিকালচাৰ অফিচত ফৰ্মখিনি লৈ জমা দিব। তেতিয়াহ'লে আপোনালোকে PM কিষাণ যোজনাৰ অন্তৰ্ভুক্ত হৈ যাব। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক। কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। হয়তো কিছুমানৰ ঘৰত ৰেচন কাৰ্ড আছে, তেওঁলোকে এই আপডেটখিনি নজনাৰ বাবে এই আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আছিলে। তাৰ বাবে আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰক। ধন্যবাদ। জয় আই অসম।